গাড়ীখন যাওক নেকি? হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে নেকি? তেতিয়াহ'লে হাই, মই ৰিম্পী কলিতা। অসমীয়া দেখাৰ কথা আছে নহয়, বোলে বৰষুণৰ বতৰত মইনা নুঠে মটৰত। আমাৰ আৰু মইনাই বৰষুণৰ বতৰতহে ভাল পায়, এনে কৈছোঁ দেই। আৰু এনেকুৱা বতৰত আবেলিৰ চাহকাপ অকণমান স্পেচিয়েল হ'লে ভাল লাগে, নে কি কয়? কোৱাৰ লগে লগে চামোচা আৰু গাখীৰ চাহ আহি পালে দেখোন। কেনেবাকৈ ইউনিভাৰ্ছে মোৰ কথা শুনিলে নেকি? আৰু এতিয়া আহিছোঁ ৰাতিৰ ভাত সাজলৈ, আৰু দেখিছেই নহয়, ভাবিলোঁ আজি ভাত সাজ ময়ে বনাওঁ। আৰু ইয়াতে গৰম তেলত দি দিছোঁ আলুকেইটা। আৰু এতিয়ালৈকে বৰষুণ কমাৰ কোনো নামেই নাই। চিপচিপীয়া বৰষুণ। আৰু আলু ভাজি হৈ গ'ল। এতিয়া দিছোঁ মাংসত লগা ইনগ্ৰিডিয়েণ্টছবোৰ। তাত তেজপাতো দি দিলোঁ, আৰু এয়া মই পিঁয়াজখিনিও ভাজি ল'লোঁ। আৰু অকণমান ৰঙচুৱা হওঁতেই মাংসখিনি তাত ঢালি দিলোঁ। মই কিন্তু ৰেচিপি কৈ থকা নাই দেই, মই জাষ্ট দেখাইছোঁ মই কেনেকৈ বনাওঁ। আৰু মই ইমান ভালকৈ বনাবও নাজানো, মানে মোৰ গেৰেণ্টি নাই, কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়। কেতিয়াবা মোৰ মাংস ইমানেই ভাল হয়, মানে ক'বই নালাগে, আৰু কেতিয়াবা ইমানেই বেয়া হয় আপোনালোকৰ তিতা কেৰেলাৰ চব্জিখনো ভাল লাগিব মোৰ মাংসতকৈ। আৰু ইয়াত ধোৱা ওলাই ওলাই কি বনাইছোঁ একমাত্ৰ মইহে জানিছোঁ দেই। আৰু এই আলু পিচ দেখিছেনে? যোৱাবাৰ দেউতাই বস্তাৰে আলু আনিছিলে, তাৰে একেবাৰে তলত ৰৈ যোৱা সৰু সৰু আলুবোৰ। মাংস বনাওঁতে গল পাইছে দেই গাইজ, আমি অকণো খাই দিছোঁ। মই মানুহজনে কেনেকুৱা জানিনে, মানে স্থিৰ এটা জেগাত থাকিবই নোৱাৰোঁ। এয়া মাংস বনোৱাৰ চলতে অকণমান নাচিও দিছোঁ। খুলজা চিমচিম, নহয় হোজা চিমচিম মাংস। নাহাঁহিব দেই, লাইনটো অকণমান মডিফাই কৰি দিছোঁ। ৰ'ব এইখিনিতে কৈ থওঁ, মই কিন্তু বেছি মছলা ইউজ কৰা নাই দেই, মানে আমাৰ ঘৰত নচলে। আৰু দেখিছেই নহয়, আপোনালোকৰ লগত কথা কওঁতে মোৰ মাংস হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।